আপোনালোকক দেখুৱাবলৈ ইয়াত বুঢ়া বুঢ়ীৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ পুনৰ লাইভত সংযুক্ত হ'লোঁ। এয়া চাওক, আমি পুনৰ দেখুৱাইছোঁ ঐতিহাসিক বুঢ়া বুঢ়ীত প্ৰৱেশ কৰা মূল পথৰ দৃশ্য। এয়া এনেদৰে ভয়ংকৰভাৱে কিন্তু নৈত বিলীন হোৱাৰ পথত ভয়ংকৰ মানে ক্ৰমাৎ জটিল ৰূপ ভয়াৱহ ৰূপ ধাৰণ কৰিছে গৰাখহনীয়া বৰ্তমান বুঢ়া বুঢ়ীত। এয়া মূল পথৰ দৃশ্য এনেদৰে চপৰে চপৰে দাবি যোৱা পৰিলক্ষিত হৈছে। যিহেতু জলপৃষ্ঠ হ্ৰাস পাইছে, হ্ৰাস পোৱাৰ লগে লগে কিন্তু খহনীয়া প্ৰকোপ বৃদ্ধি পাইছে। এয়া আমি আপোনালোকক জলস্বৰ প্ৰেক্ষাপটৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰযোগে কিছু পৰিৱেশ দেখুৱাবলৈ ঐতিহাসিক বুঢ়া বুঢ়ী ঠাইখন, যি ইয়াত হিন্দু মুছলমানৰ মিলনভূমি ক'লে ভুল নহয়। ইয়াত চ'ত সংক্ৰান্তত ইয়াত পূজা হয়, মেলা হয়, সকলো মানুহ ইয়াত সহযোগ কৰে। কিন্তু সেই ঠাইখন আজি অস্তিত্বৰ সংকটত পৰি বিলীন হোৱাৰ পথত। যিকোনো মুহূৰ্তত কিন্তু এই বুঢ়া বুঢ়ী ঠাইখন কিন্তু নৈৰ মাজত বিলীন হোৱাৰ আশংকা কৰা হৈছে। আমি ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ, ঐতিহাসিক বুঢ়া বুঢ়ীৰ পৰিৱেশ আপোনালোকে চাওক, দৃশ্যসমূহ দেখুৱাইছোঁ। ইয়াত যে জিঅ' চিটৰ কাম কৰা হৈছিল, এই জিঅ' চিটৰ কামবোৰো কিন্তু এনেদৰে নৈত বিলীন হোৱাৰ পথত। ভয়ংকৰ পৰিৱেশ। পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ এনেদৰে চাপ কি অৱস্থা। একমাত্ৰ চাওক, জলস্বৰ প্ৰেক্ষাপটৰ দৰ্শক একমাত্ৰ দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ পোনপটীয়া সম্প্ৰচাৰযোগে। কি ভয়ানক পৰিৱেশ সৃষ্টি হৈছে এই ঠাইখনত। সময় যিমান বাগৰিছে কিন্তু ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। চাওক কেনেকুৱা পৰিৱেশ। ইয়াত যি তাঁৰসমূহ বান্ধি দিয়া হৈছিল কিন্তু ভাবুকিত পৰিছে, আৰু চপৰে চপৰে কিন্তু ইয়াত গৰাখহনীয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছে। ইয়াত চাওক, প্ৰৱেশ কৰা মূল পথৰ দৃশ্য চাওক, মাথোন কেইমিটাৰ আছে, আৰু এইখিনি গ'লে কিন্তু নৈৰ মাজত পৰিব ঐতিহাসিক বুঢ়া বুঢ়ী থান। পোনপটীয়া সম্প্ৰচাৰযোগে আপোনালোকে ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ চাওক।